ব্ৰহ্মপুত্ৰত শোকাবহ ঘটনা দুই কিশোৰৰ সলিল সমাধি বৰপেটা জিলাৰ বহৰীৰ পাৰঘাটত আজি দুপৰীয়া এটি হৃদয় বিদাৰক ঘটনা সংঘটিত হয়। 10ম শ্ৰেণীৰ ছাত্ৰ কাৰ্তিক তালুকদাৰ আৰু সদ্য হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ডনবস্কো বিদ্যালয়ৰ অমিত চৌধুৰীয়ে গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ প্ৰবাহত বিচলি পৰি সোঁতত ভাহি যায়। দুয়োজন কিশোৰে আজিৰ দিনৰ প্ৰায় 12 বজাত নিজৰ ঘৰৰ লাকতিয়াল পাৰঘাটত গা ধুবলৈ আহিছিল। অশান্ত নদীখনৰ সুঁতিৰ বলত তেওঁলোক পিছলি পৰি নদীৰ মাজলৈ বৈ গ'ল। স্থানীয় লোক আৰু আৰক্ষীৰ খবৰ পাই SDRF বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। যদিও এতিয়ালৈকে কিশোৰ দুজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। এই ঘটনাই সমগ্ৰ বহৰী অঞ্চলটোতে গভীৰ শোকৰ ছাপ পেলাইছে। স্থানীয় ৰাইজে আৰু পৰিয়ালে এক উদ্বিগ্ন চকুত সন্তান দুজনৰ সন্ধান বিচাৰি থকা পৰিলক্ষিত হৈছে। মোৰ গাঁৱৰে দুজন তাৰমানে ডেকা ল'ৰা, এজন ক্লাছ 10ত আৰু এজন এইবাৰ মেট্ৰিক পাছ কৰিছিল। দুজনে তেওঁলোকে নদীত গা ধুবলৈ আহিছিল। আহোঁতে তেওঁলোকে হঠাৎ নদীৰ উবাল হওঁতে তেওঁলোকক উটুৱাই নিয়ে। সঁচাকৈ আজি এটা বৰ দুখৰ দিন বুলি ক'ব লাগিব। এই অঞ্চলৰ আজি লোকাৰণ্য হৈ পৰিছে এই ঘটনাটোৰ কাৰণে। এজনৰ নাম আছিল কাৰ্তিক তালুকদাৰ আৰু এজনৰ নাম আছিল অমিত চৌধুৰী। গা ধুব আহিছিল। মাজে সময়ে আহে চাগে, সেইটো গম নাপাওঁ, কিন্তু আজি আহিছিল, তেওঁলোকে গা ধুবলৈ আহিছিল। মানে আজি ঠিক দুপৰীয়া 1 বজাৰ পিছত 1:15 মিনিটৰ ভিতৰত বহৰী অঞ্চলৰ দুজন ডেকা ল'ৰা, এজন বিজয় চৌধুৰীৰ ল'ৰা অমিত চৌধুৰী, এইবাৰ মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল বহৰী ডনবস্কো ইংলিছ মিডিয়াম স্কুলৰ পৰা, আৰু এজন কাৰ্তিক তালুকদাৰ, বাপেক মহেশ তালুকদাৰ, তেওঁ 10ম শ্ৰেণীত পঢ়িছিল। তেওঁ স্কুলৰ পৰা আজি শনিবাৰ দুপৰীয়া 12:30 বজাত ছুটিৰ পিছত তেওঁ ঘৰত আহি স্কুলৰ ঐক্যসাজ খুলি থৈ ঘৰত বেৰাণ্ডাত চাইকেলখন মই চাইছোঁ, মোৰ ভাতিজা, তেওঁ থৈ মাকক ক'ব নোৱাৰাকৈ বাহিৰলৈ ওলাই আহে আৰু বন্ধুৰ লগত নদীৰ পাৰলৈ ঢাপলি মেলে। আহি নদীৰ পাৰত হয়তো অলপ সময় এই আঁহত গছজোপাৰ তলত PUBG গেম খেলিছিল। গেমৰ সেই হাতত আছেই বস্তুটো, তেওঁলোক কাপোৰ খুলি নদীৰ পাৰলৈ গৈ কাপোৰ কিনি থৈ তাৰ কাপোৰত খেলা গেমৰ সামগ্ৰীও থৈ গৈছে, মোবাইল দুটা থৈ গৈছে তেওঁলোকৰ হেৰিত থৈ তেওঁলোক নামি গৈছিল, কিন্তু সাঁতুৰিব নাজানে ডেকা ল'ৰা। কিন্তু পানীৰ সৈতে তেওঁ হয়তো নাজানাকৈ লৈ যায়, ভিতৰত উটুৱাই লৈ যায়। কিন্তু আমাৰ ওচৰৰ আমাৰ মুছলমান ভাইৰ ল'ৰা কিছুমান সৰু ল'ৰাই গা ধুই আছিল, তেওঁলোকে বাধা দিছিল যে তোমালোকে নাযাবা দলৈ, কিন্তু তেওঁলোকৰ কথা শুনা নাছিল। তেওঁলোকে বাঁহ চাহ পেলাই দিছিল যদিও তেওঁলোকে ৰাখিব নোৱাৰিলে, বহুতে লৈ গ'ল। সোমাই গৈ নদীৰ মাজত বৰ্তমান সোমাই গৈছে। আমাৰ SDRF বাহিনী বৰ্তমান আহি পাইছে, তেওঁলোকে নামিব বোধ হয়, কিন্তু তেওঁলোকেতো গ'লে, কিন্তু তেওঁলোকৰ সহদেৱ দুটা অতি সোনকালে উদ্ধাৰ কৰিব পাৰিলে আমি বহৰী অঞ্চলবাসী যথেষ্ট শোকত ম্ৰিয়মান হৈ পৰিছে। বহৰী অঞ্চলৰ গোটেই ৰাইজ এই দুপৰীয়াৰ সময়ত ভাত খাব লাগে, ঘৰত গা ধুব লাগে, কিন্তু এইবিলাক চব বাদ দি সকলো ৰাইজ বহৰী নদীৰ পাৰলৈ আহিছে। এই দুখৰ সময় গোটেই ম্ৰিয়মান হৈ পৰিছে বহৰী অঞ্চলত। কি কম, এইখিনি কৈয়ে মই কিমান বেয়া হৈছিল। এজন ক্লাছ 10, এই কাৰ্তিক তালুকদাৰ, তেওঁ হয়তো 15 বছৰ, আৰু এজন এইবাৰ মেট্ৰিক পাছ কৰিছিল, তেওঁৰ বয়স হয়তো 16 বছৰ। এইখিনিয়ে বহুতে ঘৰ বহৰী চৌধুৰীপাৰা আৰু বহৰী মণ্ডলপাৰা, দুজনৰ ঘৰ একেই ওচৰা-ওচৰি আমাৰ ঘৰ। মোৰ ভতিজা কাৰ্তিক তালুকদাৰ, মোৰ নিজৰ ভতিজা। এইখিনিয়ে চেঙাৰ পৰা চহৰ চিকদাৰৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।